নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি যিহেতু এডিআৰই 2.0 ৰিজাল্ট দিব, যিহেতু আজি যিসমূহ পোষ্ট মুকলি হৈছিলে 12,000 প্লাছ পোষ্ট মুকলি হৈছিলে। যদি আপুনি পোষ্টসমূহত কোৱালিফাই কৰিছিলে বা আপুনি অৰেল ইণ্টাৰভিউ দিছিলে, তেতিয়াহ'লে আপোনাৰ আজি ৰিজাল্ট, ফাইনেল ৰিজাল্ট আজি মুকলি কৰি দিয়া হ'ব। যদি আপুনি নিজৰ ৰিজাল্টটো চাম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ৰিজাল্ট চোৱাৰ যিটো লিংক আছে, লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দি থৈছোঁ। তাতে গৈ আপুনি ৰিজাল্টটো চেক আউট কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াত আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ যিহেতু দেখিবলৈ পাইছে, যিটো এডিআৰই ৰিজাল্টৰ ওপৰত আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটটো দিয়া আছে, যিটো আপোনালোকৰ নটিফিকেশ্যন আহিছিলে 30 অক্টোবৰ 2023 যিহেতু নটিফিকেশ্যন আহিছিলে। লগতে আপোনালোকৰ এপ্লাইড ডেটটো হৈছিলে 10 নৱেম্বৰ তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল, আৰু 29 ডিচেম্বৰ তাৰিখলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিছিলে। লগতে আপোনালোকৰ যিটো ৰিটেন এক্সাম আছিলে, ৰিটেন এক্সামৰ এডমিট কাৰ্ড ইছ্যু হৈছিলে ছেপ্টেম্বৰ অক্টোবৰ মাহতে আপোনাৰ এডমিট কাৰ্ড ইছ্যু হৈছিল, আৰু লগতে আপোনালোকৰ ৰিটেন এক্সামটো পাতিছিলে ছেপ্টেম্বৰ অক্টোবৰ মাহতে। ৰিটেন এক্সামৰ যিটো ৰিজাল্ট আছিলে, ৰিজাল্টটো আপোনালোকৰ 7 মাৰ্চত এৰি দিছিলে। লগতে আপোনালোকৰ যিটো ইণ্টাৰভিউ বা স্কিল টেষ্ট আছিলে, সেইটো 15 জুনৰ পৰা যিহেতু স্কিল টেষ্টসমূহ পাতিছিলে। আৰু আজি যিহেতু 3 ছেপ্টেম্বৰ হয়, আজিৰ এই যিসমূহ পোষ্ট মুকলি হৈছিলে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছিলে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, যিটো এডিআৰই 2.0 ফালৰ পৰা পোষ্ট মুকলি হৈছিলে। এই পোষ্টসমূহৰ ৰিজাল্ট যিহেতু আজি দিনৰ 11টা বজাত মুকলি কৰি দিব। যদি আপুনি নিজৰ ৰিজাল্টটো চেক কৰিম বুলি ভাবিছে, তেনেহ'লে আপুনি চেক আউট কৰি ল'ব পাৰিব। আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব, অক্টোবৰ মাহতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব। যদি আপুনি ৰিজাল্টটো নিজৰ চেক আউট কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই চেক আউটৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। যিসকলে ভিডিঅ'টো চাই আছে বৰ্তমান, তেওঁলোকে যদি এতিয়া ৰিজাল্ট যিহেতু মুকলি কৰি দিয়া নাই, দিনৰ 11টা বজাত মুকলি কৰি দিব। ভিডিঅ'টো তেওঁলোকে ছেভ কৰি থ'ব, যাতে দিনৰ 11টা বজাত ৰিজাল্ট মুকলি কৰি দিয়াৰ লগে লগে তেওঁলোকে ৰিজাল্টটো চেক আউট কৰি ল'ব পাৰে। লগতে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। যেতিয়াই নেকি ৰিজাল্ট চেক আউট কৰা লিংক এক্টিভেট কৰি দিয়ে, তেতিয়া মই হোৱাটছএপ চেনেলত মই লিংকটো এৰি দিম, তাতো গৈ আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এটা আপোনালোকৰ কাৰণে সৰু ইনফৰমেশ্যন লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লগতে ভিডিঅ'টো হাইপ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাবলৈ পায়। জয় হিন্দ, জয় অসম।